আল্লাহ পবিত্ৰ কুৰাণ শৰীফক অপমান কৰি কেনেকুৱা শাস্তিৰ সন্মুখীন হল ভিডিঅটো চাওক। মাশাআল্লাহ পবিত্ৰ কুৰাণ শৰীফক অপমান কৰিলে তাৰ শাস্তি আল্লাহ নিজে দিয়ে। পবিত্ৰ কুৰাণ শৰীফক অপমান কৰাৰ ফলত ভয়ংকৰ ঘটনা সংঘটিত হয় এগৰাকী মহিলাৰ সৈতে। পবিত্ৰ কুৰাণ শৰীফৰ প্ৰতি ভাল পোৱা থাকিলে এই ভিডিঅটো শ্বেয়াৰ নকৰাকৈ নাথাকিব। আল্লাহৰ মহিমা যে অপাৰ সিয়াকো এবাৰ প্ৰমাণিত হল এই ভিডিঅটোৰ পৰা। এগৰাকী মুছলমান হিচাপে কমেণ্টত মাশাআল্লাহ লিখিবলৈ নাপাহৰিব। পবিত্ৰ কুৰাণ শৰীফৰ ওপৰত ভৰি থৈ কি অৱস্থা হল এগৰাকী মহিলাৰ। পবিত্ৰ কুৰাণ শৰীফক অপমান কৰাই কাল হল এগৰাকী ব্যক্তিৰ। পবিত্ৰ কুৰাণ শৰীফক অপমান কৰি কি অৱস্থা হল এগৰাকী মহিলাৰ চাওক। এগৰাকী মহিলাৰ ভৰিৰ তলত পবিত্ৰ কুৰাণ শৰীফ জোতাৰে মুচিছে কুৰাণ শৰীফক। আপুনি যদি প্ৰকৃত মুছলমান হয় তেন্তে ভিডিঅটো শ্বেয়াৰ নকৰাকৈ নাথাকিব। পবিত্ৰ কুৰাণ শৰীফৰ ওপৰত ভৰি থৈ সংকটজনক অৱস্থাত এইগৰাকী মহিলা। মানুহ কিমান নিষ্ঠুৰ হলে এনে কাণ্ড কৰিব পাৰে। পবিত্ৰ কুৰাণ শৰীফৰ ওপৰত মৰম থাকিলে এই ভিডিঅটো শ্বেয়াৰ কৰক। পবিত্ৰ কুৰাণ শৰীফক কি কৰিলে চাওক। পবিত্ৰ কুৰাণ শৰীফক অপমান কৰি বিপদত এগৰাকী মহিলা। পবিত্ৰ কুৰাণ শৰীফক অপমান কৰি মানৱ জীৱন হেৰুৱালে মহিলাগৰাকীয়ে। পবিত্ৰ কুৰাণ শৰীফৰ ওপৰত জোতা ৰাখি সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছে ফটো আৰু ফটো শ্বেয়াৰ কৰাৰ কিছুদিন পিছতে এনে অৱস্থা হল মহিলাগৰাকীৰ। সকলো ধৰ্মতে কোৱা হৈছে নিজৰ ধৰ্মক ভাল পোৱা কিন্তু আন ধৰ্মক হিংসা নকৰিবা। কিন্তু এইগৰাকী মহিলাই চাওক কেনেকৈ পবিত্ৰ কুৰাণ শৰীফক ভৰিৰে মোহাৰি এতিয়া এনে শাস্তিৰ সন্মুখীন হৈছে। এনে কাণ্ড কিমান গ্ৰহণযোগ্য। এনে কাণ্ডৰ ফল এতিয়া ভোগ কৰি আছে মহিলাগৰাকীয়ে। আনৰ ধৰ্মক বেয়া পোৱা এনে মানসিকতাৰ ব্যক্তিয়ে নিজ ধৰ্মৰ প্ৰতি কিমান ভাল পোৱা আছে। ভিডিঅ'টো বৰ্তমান সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ভিডিঅ'টো কৰ হয় সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। অৱশ্যে ইয়াৰ প্ৰকৃত ৰহস্য এতিয়াও ৰাজহুৱা হোৱা নাই। কিন্তু ভিডিঅ'টোৰ জৰিয়তে গম পোৱা যায় যে পবিত্ৰ কুৰাণ শৰীফক অপমান কৰাৰ ফলত এনে ভয়ংকৰ শাস্তিৰ সন্মুখীন হৈছে এগৰাকী মুছলমান হিচাপে ভিডিঅ'টো শ্বেয়াৰ কৰক।